নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতেই তিনি ছাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ লগতে গাৰ কাপোৰ ফলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু তাৰ পাছতেই এতিয়া ন্যায় দাবী কৰি ন্যায়ৰ দাবীৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ক'ত সংঘটিত হৈছে এই ঘটনা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু এইখন অসমতে চাঞ্চল্যকৰ ঘটনা। স্কুলৰ পৰা ঘৰলৈ উভতা তিনি ছাত্ৰীক আক্ৰমণ দুৰ্বৃত্তৰ আৰু ৰাজপথতে তিনি ছাত্ৰীৰ গাৰ কাপোৰ ফলাৰ গুৰুতৰ অভিযোগ। বস্ত্ৰহৰণ কৰাৰ চেষ্টা চলাইছে এতিয়া দুৰ্বৃত্তই। সেই গুৰুতৰ অভিযোগ ভুক্তভোগী ছাত্ৰীয়ে এজাহাৰ দাখিলৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু ঘটনা কেন্দ্ৰ কৰি চেঙা সমষ্টিৰ খোলা বান্ধাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। চেঙাৰ খোলাবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাক ন্যায় লাগে, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। অভিযুক্ত বাদশা মিয়া, মহিদুল ইছলামৰ লগতে কেইবাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী তিনি ছাত্ৰীয়ে। কাছুমাৰা আৰক্ষীয়ে আজিলৈকে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। এজাহাৰ দাখিলৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু ফলত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে ছাত্ৰ ছাত্ৰীৰ থানা ঘেৰাও কাৰ্যসূচী উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ কৰিছোঁ, স্কুলৰ পৰা ঘৰলৈ গৈছিল, ঘৰলৈ উভতাৰ সময়তে তিনি ছাত্ৰীক আক্ৰমণ আৰু লগতে গাৰ কাপোৰ ফলাৰ গুৰুতৰ অভিযোগ। ৰাজপথতেই তিনি ছাত্ৰীৰ গাৰ কাপোৰ ফলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যি ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য। নগৰবেৰাৰ চেঙা সমষ্টিৰ খোলাবন্ধা উচ্চতৰ মাধ্যমিকৰ তিনি ছাত্ৰীৰ লগত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু তাৰ পাছত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো নামসহ কেইবাগৰাকীৰ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এনেদৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে বিদ্যালয়ৰ পাঠদান এৰি এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আমাক ন্যায় লাগে, ন্যায়ৰ দাবীৰে এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখুৱাম উইথ এম্বিয়েন্স, সেই প্ৰতিবাদৰ দৃশ্যাংশ কিছু দেখুৱাৰ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে মন্তব্য আছে, আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। শনিবাৰ দিনা আমাৰ বিদ্যালয় ছুটি হোৱাৰ পিছত বিদ্যালয়ৰ তিনিজন ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত ৰাস্তাত বিদ্যালয়ৰ ছাত্ৰীকেইগৰাকীক আক্ৰমণ কৰে আৰু উক্ত দিনাই আমাৰ বিদ্যালয়ৰ সেইকেইজন ছাত্ৰই কাছুমাৰা থানাত এজাহাৰ কৰিছে যদিও কাছুমাৰা থানাৰ অচিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ইয়াৰ দ্বাৰাই আপোনালোকৰ দ্বাৰাই আমি বৰপেটা জিলাৰ আৰক্ষী অধ্যক্ষক আমি অনুৰোধ জনাইছোঁ যে এই উক্ত ঘটনা আৰু কাছুমাৰা থানাৰ অচিক কাৰণে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি এই ঘটনাৰ পৰেও যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি সকলো ছাত্ৰ ছাত্ৰী মিলি কাছুমাৰা থানাত ঘেৰা দি আমি প্ৰতিবাদ কৰিম আৰু সেইটো প্ৰতিবাদত যদি কোনো পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ দায়ী কাছুমাৰা থানাৰ অচি হ'ব লাগিব। ইয়াৰ বাদশা আৰু মহিদুল ইছলামে দুজনে ধৰি চুলত ধৰি হাতেৰে টানি ধৰি বাগৰি পেলাই দিছিল। চুলত ধৰি মাটিত পেলাই দিয়াৰ পিছত সিহঁতে ঘৰত মানে যাই কেনে কান্দি আমাৰ ওচৰত ক'লে। আমি লগে লগ মানে কাছুমাৰা থানাৰ ওচৰত গৈছোঁ, আৰক্ষীৰ ওচৰত কেছ লিখি জমা দিছোঁ। সিহঁতে মানে আজিলৈকে কোনো মানে সিদ্ধান্ত লোৱা নাই। এদিন মানে ইনকুৱাৰীত আহিছিল, আহি পেলাই মানে আসামী এটা ধৰিছিল, ধৰি আকৌ থৈ গৈছে তাতে। থৈ যোৱাৰ পিছতে আকৌ সেইবিলাকক জামিন দি দিছে। মাৰপিট কৰিছে সিহঁতক, কাপোৰো ছিঙি দিছে, খালি দুজনৰ কাপোৰ ছিঙি দিছে। এতিয়া আমি বিচাৰোঁ যে এইটো ন্যায়টো বিচাৰোঁ, আমাৰ SP ছাৰ মহোদয়ক আমি এইটো ন্যায়টো বিচাৰোঁ যাতে আমাৰ আক্রমণকারীসকলক গ্রেপ্তার করক। ছাত্র ছাত্রী আক্রমণকারী হুঁশিয়ার।
থানার ওসির কাম না।